আজি মই নিজৰ ফাৰ্ষ্ট লং ভিডিঅ' বনাবলৈ গৈ আছোঁ। সেইবাবে মই আশা কৰোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰিব। তো আপোনালোকক স্বাগতম আছে কণিকা বৰা ব্লগত। তো মই আজি মোৰ নিজৰ লাইফষ্টাইলত কৰা কিছুমান কাম দেখাম। তো চলিয়ে। এইটো মোৰ ঘৰ। এইখিনি চাওক। আজি এইখিনি আইতাই চব উঘালি পেলাই এই নুনি গছজোপাৰ পৰা কাটি পেলাই দিলে। এয়া মোৰ ফুল ফুলি আছে চাওক। কাৰোবাক যদি এই পাহৰ গুটি লাগে কমেণ্টত জনাব দেই। চাওক। তো আজি মই ভাবিলোঁ কি মোৰ ফুলৰ পুলিৰ টুৰ এটা আপোনালোকক দিম। তো চাওক। প্ৰথম হ'ল এইজোপা গোলাপজোপা সৰু হৈ আছে বাৰু। আৰু দেখিলোঁ এইখিনিতে নুনি এটাও পৰি আছে, কেঁচা হৈ আছে বাৰু। এইটো কি কৰিম এতিয়া, চৰাই কাৰণে থৈ দিওঁ বাৰু। তাৰপিছত এইখিনিতে আইতাৰ লগত আছিলে বেঙেনা পুলি, এইটো এটা বেঙেনা পুলি আৰু এইটো জলকীয়া পুলি। এইটো ধুনীয়া বগা ফুল এটা নাজানো নামটো। এইকেইটা তাৰপিছত এইটো হ'ল এল'ভেৰাৰ পুলি আৰু এইটো হ'ল সৰুকৈ ড্ৰেগন ফ্ৰুটৰ পুলি। তাৰপিছত এইটো কি বুলি কয় মই নাজানো বাৰু, কিন্তু দেখি পেলাই আৰু ইয়াৰ গোন্ধটো বহুত ভাল লাগে। চব আৰু এইখিনি একেলগে ফুলি আছে কেনে ভাল লাগে। কেকটাছ বাকী এতিয়া দেখাব নোৱাৰিম বাৰু। এইটো হ'ল স্নেক প্লেণ্ট, এইটো হ'ল লাকি বেম্বো আৰু এইটো হ'ল পাৰবজিয়া। এজনী হ'ল আইতা। আজি আমাৰ ঘৰটো ভাল হৈ থকা নাই। আৰু এইটো হ'ল টিকু কিবা এটা কৈ দিয়া। ক'ব ৰ'ব। নালাগে দিয়া ক'লে। চাওক। তো আজিলৈ মই এইটো ব্লগ ইয়াতে সামৰিলোঁ। তো মই আপোনালোকক অহা মঙলবাৰে লগ পাম। বাই বাই গাইজ।